আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ জিকে উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে বেংকিংৰ লগত জড়িত এছএলআৰ আৰু চিআৰআৰৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ এছএলআৰ সম্পূৰ্ণ অৰ্থ হ'ল ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ' আৰু চিআৰআৰৰ সম্পূৰ্ণ অৰ্থ হ'ল কেছ ৰিজাৰ্ভ ৰেচিঅ'। ৰাজ্যসভাৰ প্ৰধান সভাপতিৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ 5 বছৰ। ৰাজ্যসভাৰ বাকী সদস্যসকলৰ কাৰ্যকাল হৈছে 6 বছৰ। ৰাজ্যসভাৰ প্ৰধান সভাপতিৰ কাৰ্যভাৰ ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰে। বৰ্তমান ৰাজ্যসভাৰ প্ৰধান সভাপতি অৰ্থাৎ এক্স অফিচিয়েল চেয়াৰমেন হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ। ষ্টীল উৎপাদনৰ প্ৰাথমিক কেঁচা সামগ্ৰী কি? উত্তৰ লো, কয়লা আৰু চূণশিল। আলমাটি বান্ধ কোনখন নদীৰ ওপৰত আছে? উত্তৰ কৃষ্ণা নদী। এই বান্ধ কৰ্ণাটকত অৱস্থিত। আলমাটি বান্ধৰ অন্য নাম হৈছে লাল বাহাদুৰ শাস্ত্ৰী বান্ধ। পাকিস্তানৰ ৰাষ্ট্ৰীয় সৰীসৃপ প্ৰাণী অৰ্থাৎ নেশ্যনেল ৰেপটাইল কি? উত্তৰ কুম্ভীৰ। চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? উত্তৰ হাৰিয়ানা। এই ৰাষ্ট্ৰীয় উদ্যানক 2021 বৰ্ষত ৰামছাৰ ছাইটৰ অন্তৰ্ভুক্ত কৰা হৈছিল। ভাৰতৰ কিছুমান ঠাইৰ খোৱাপানীত বিশেষকৈ কোনবিধ প্ৰদূষক পোৱা যায়? উত্তৰ আৰ্ছেনিক আৰু ফ্ল'ৰাইড। কম পৰিমাণৰ ফ্ল'ৰাইড স্বাস্থ্যৰ বাবে উপকাৰী যদিও অত্যধিক ফ্ল'ৰাইড সেৱনৰ ফলত ফ্ল'ৰচিছ নামৰ ৰোগবিধ হ'ব পাৰে আৰু ফ্ল'ৰচিছ ৰোগে দাঁত আৰু হাড়ৰ ক্ষতি সাধন কৰে। ভাৰতৰ কোনখন কেন্দ্ৰীয়শাসিত অঞ্চল অৰ্থাৎ ইউনিয়ন টেৰিটৰীৰ সৰ্বাধিক এলেকা প্ৰবাল প্ৰাচীৰ অৰ্থাৎ কৰা লিফেৰে আগুৰি আছে? উত্তৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ। জন ৰাস্কিনৰ কোনখন গ্ৰন্থই মহাত্মা গান্ধীৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল? উত্তৰ আনটু দিছ লাষ্ট নামৰ গ্ৰন্থখনে। ৰাষ্ট্ৰীয় বিকাশ পৰিষদ অৰ্থাৎ নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 6 আগষ্ট 1952 চনত। বেংগুৱেলা মহাসাগৰীয় প্ৰবাহ কোনখন মহাসাগৰত প্ৰবাহিত হয়? উত্তৰ দক্ষিণ আটলাণ্টিক মহাসাগৰ। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰক্ষা মন্ত্ৰী অৰ্থাৎ ডিফেন্স মিনিষ্টাৰ কোন আছিল? উত্তৰ বলদীপ সিং। ভাৰতীয় সংসদৰ আটাইতকৈ ডাঙৰ কমিটিখন কি? উত্তৰ এষ্টিমেটছ কমিটি। আইৰণ অক্সাইডক অন্য কি নামেৰে জনা যায়? উত্তৰ ফেৰিক অক্সাইড। গুৰু শিখৰ পৰ্বত শৃংগ ক'ত অৱস্থিত? উত্তৰ ৰাজস্থান। গুৰু শিখৰ পৰ্বত শৃংগ হৈছে আৰাৱলী পৰ্বতমালাৰ আটাইতকৈ উচ্চতম শৃংগ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।